চিপাঝাৰত সৰ্পদংশনত প্ৰিন্সি চহৰীয়াৰ মৃত্যু চিকিৎসাৰ সময়ত চিকিৎসকৰ গাফিলতিৰ অভিযোগ তুলি দৰং জিলা ছাত্ৰ সন্থাৰ নেতৃত্বত আজি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হৈছে চিপাঝাৰ প্ৰাথমিক তথা সামূহিক স্বাস্থ্য কেন্দ্ৰত তেওঁলোকে প্ৰতিবাদী কাৰ্যসূচীৰে এই মুহূৰ্তত উত্তাল কৰি তুলিছে পৰিৱেশ যেহেতু চিকিৎসাৰ সময়ত তেওঁলোকে চিকিৎসকৰ গাফিলতিৰ অভিযোগ তুলিছে আৰু এই চিকিৎসকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী তুলিছে আৰু প্ৰিন্সি চহৰীয়াৰ গাঁৱৰ একাংশ মহিলা আহিছে তেওঁলোকেও এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে কি ক'ব এই মুহূৰ্তত চাওক যোৱা পৰহিৰ যিটো ঘটনা প্ৰিন্সি চহৰীয়া এগৰাকী কণমানি ছাত্ৰীৰ যি মৃত্যুৰ ঘটনা হৈছে সৰ্পদংশনৰ ফলত এই ঘটনাৰ ফলত কিন্তু সম্পূৰ্ণৰূপে দায়ী এই চিকিৎসালয়খনৰ যিগৰাকী যিবিলাক চৰকাৰী চিকিৎসক আছিল সেই চিকিৎসকগৰাকী এগৰাকী MD মেডিচিন চিকিৎসকে এগৰাকী ভাল অৱস্থাত হোৱা শিশুক যিগৰাকী সৰ্পদংশন কৰিছিল তেওঁলোকে ইয়াত এখন বেনাৰ এৰি থৈছে যে কম সময়ৰ ভিতৰত যদি সৰ্পদংশন কৰা ব্যক্তি ইয়াত উপস্থিত হয় বা চিকিৎসালয়ত আহি পায় তেনেহ'লে তেওঁৰ জীৱনৰ প্ৰতি কোনো শংকা নাথাকে কিন্তু তাৰপিছত সুস্থ শৰীৰে অহা এগৰাকী ছোৱালীক এওঁলোকে 2 ঘণ্টা সময় এটা টিটি বেজি দি ইয়াত বহাই থৈ যেতিয়া অৱস্থা সংকটজনক হ'ল তাৰপিছত তেখেতে ৰেফাৰ কৰিছিল আৰু এগৰাকী MD মেডিচিনৰ যিগৰাকী চিকিৎসক MD মেডিচিন তেখেত সেই চিকিৎসকগৰাকী সম্পূৰ্ণ গাফিলতিত কিন্তু এনেকুৱা এটা ঘটনা সংঘটিত হৈছে আৰু যাৰ ফলত এগৰাকী কণমানি ছাত্ৰীয়ে তেওঁৰ জীৱন দিব লগা হৈছে আমি এটা কথা ক'ম যে AC ৰুমৰ ভিতৰত বহি থাকি যিগৰাকী সঞ্চালকে স্বাস্থ্য বিভাগ চলাই আছে তেখেত AC ৰুমৰ পৰা ওলাই আহিব লাগে আৰু চিকিৎসালয়সমূহ তেওঁলোকে দৰ্শন কৰিব লাগে চিকিৎসালয়সমূহ কেনেকুৱা ধৰণে চলি আছে ইয়াত চিকিৎসকসকলে কেনেকুৱা কাৰবাৰ কৰিছে এই কথাখিনি তেওঁ জানিব লাগে কাৰণ শীত-তাপ নিয়ন্ত্ৰিত কোঠাত বহি যিগৰাকী বিষয়াই যদি স্বাস্থ্য বিভাগ চলাম বুলি ভাবিছে তেনেহ'লে স্বাস্থ্য বিভাগৰ ইয়াতকৈ বেয়া অৱস্থা হ'ব আৰু সমগ্ৰ চিপাঝাৰ সমষ্টিটোৰ ভিতৰত এইখন হস্পিটেলেই ৰাইজৰ আশা ভৰসা থল আৰু ইয়াত আহি যদি মানুহে যদি চিকিৎসা নাপায় ইয়াত আহি যদি মানুহে প্ৰতিদিনে মৃত্যুৰ মুখত পৰিব লগা হয় ৰোগীসমূহ মৃত্যুৰ মুখত পৰিব লগা হয় তেনে মানুহে কাক আশা কৰিব আজি আমি দেখিবলৈ পাইছোঁ যে ইয়াত এটা চিৰিঞ্জৰ অভাৱ ইয়াৰ গোটেই ডক্টৰখিনিৰ ভিতৰত এটা মাত্ৰ প্ৰেছাৰ জোখা যন্ত্ৰ ইয়াৰ এনেদৰে এখন চিকিৎসালয় চলে নেকি গতিকে আমি সমগ্ৰ বিষয়টো স্বাস্থ্য বিভাগৰ দায়িত্বত থকা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি অৱগত কৰিছোঁ আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি হস্তক্ষেপ বিচাৰিছোঁ আৰু আজি 24 ঘণ্টা পাৰ হৈ গ'ল যিটো তেওঁলোকে তদন্তৰ কথা কৈছে তদন্তৰ নামত কিন্তু ভেকু ভাওনা হ'ব নোৱাৰে উপায়ুক্তগৰাকীয়ে হস্তক্ষেপ কৰক আৰু উপায়ুক্তগৰাকীৰ তেখেতৰ হস্তক্ষেপত এই তদন্ত খৰতকীয়া হ'ব লাগে আৰু যিগৰাকী চিকিৎসক যি দুগৰাকী চিকিৎসক ইয়াত জড়িত আছে বা যিসকল ব্যক্তি ইয়াত জড়িত আছে তেওঁলোকৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু দোষীক উপযুক্ত শাস্তি প্ৰদান কৰিব লাগে যিহেতু দেখা গৈছে বিভিন্ন সময়ত অভিযোগ পোৱা যায় এই স্বাস্থ্য কেন্দ্ৰটো এটা ৰেফাৰ কেন্দ্ৰত পৰিণত হৈছে না ইয়াততো এওঁলোকে উন্নত চিকিৎসাৰ বাবে কেৱল ৰেফাৰ কৰে ইয়াত যিসকল চিকিৎসক আছে 4জনকৈ চিকিৎসক ইয়াত ব্যস্ত হৈ আছে আৰু এই চিকিৎসকসকলে কেৱল মাত্ৰ ৰোগী ৰেফাৰ কৰিছে ইয়াত আপুনি সঘনাই দুৰ্ঘটনা হোৱাৰ পিছত ইয়াত কিন্তু আপোনাৰ বেণ্ডেজটো কৰিবলৈ এগৰাকী চকীদাৰহে থাকে বিভিন্ন সময়তে চিপাঝাৰ চিকিৎসালয়খনে বিভিন্ন সময়ত তেওঁলোকে খলকনি তুলিছে সংবাদৰ শিৰোনামলৈ আহিছে তাৰপিছতো কিন্তু তেওঁলোকৰ এই চিকিৎসকসকলক গা লৰা নাই আৰু বিভাগটোৰ কিন্তু চৰম দুৰ্বল হৈছে দুৰ্বলতা প্ৰকাশ পাইছে আৰু চৰকাৰখনে ঢাক ঢোল বজাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে উন্নয়নৰ 5খন ৰাজ্য সৰ্বশ্ৰেষ্ঠ 5খন ৰাজ্য হ'ব 5খন ৰাজ্যৰ মডেল এই নেকি এইখন নেকি অসম ৰাজ্যৰ 5খন মডেল ৰাজ্য কাৰণ যিখন ৰাজ্যত এগৰাকী শিশু ছাত্ৰীয়ে তেওঁ ভাল সৰ্পদংশন কৰা যদি তেওঁলোকে বচাব নোৱাৰিলে য'ত এণ্টিভেনম ইনজেকশ্যন তেওঁলোকে পুছ কৰিব নোৱাৰিলে এনেকুৱা এটা ব্যৱস্থাৰে আমাৰ স্বাস্থ্য বিভাগ চলি আছে স্বাস্থ্য বিভাগৰ যি ফকুলা স্বৰূপ এয়া উদঙাই দিছে আমি আশা কৰিম যে মুখ্যমন্ত্ৰীগৰাকীয়ে এই বিভাগটোৰ প্ৰতি তেখেতে গুৰুত্ব দিয়ক আৰু পৰৱৰ্তী সময়ত যাতে প্ৰিন্সি চহৰীয়াৰ মৃত্যুৱে অন্তিম মৃত্যু হওক চিপাঝাৰ হস্পিটেলত তাৰপিছত এনেকুৱা তেওঁলোকে এই দুৰ্ভাগ্যজনক ঘটনাৰ ন্যায়িক তদন্তৰ দাবী জনাইছে প্ৰিন্সি চহৰীয়াৰ গাঁৱৰ একাংশ মহিলা ইয়াতে আহিছে কি ক'ব পাৰিব তেওঁৰ কাৰণে আমাক ন্যায় লাগে তেওঁ মানৱতা নাই মেডিচিন থাকিও মেডিচিন নিদিলে কেনেকৈ ক'ব বিচাৰে হয় বাইদেউ কি ক'ব ন্যায় লাগে কাম নাই আপোনালোকে ভাবে নেকি প্ৰিন্সি চহৰীয়াক অৱহেলা কৰা হৈছে অৱহেলা কৰি ডক্টৰে নিজে মাৰিছে টুটি বেজি যেতিয়া সাপে কামোৰা বেজি মাৰিছে তেওঁলোকে কৈছে বেজি নাই আকৌ যেতিয়া মিডিয়া ইয়াতে সোধে তেতিয়া 10টা বেজি ক'ৰ পৰা ওলাব যদি বেজিয়ে নাই তেওঁলোকে টুটি বেজি দি ইয়াতে আধা ঘণ্টা ৰাখি দিছে যেতিয়া ছোৱালীটো অচিত বেছি মহলেনা ট্ৰান্সফাৰ কৰিছে তেতিয়া বেজি ওলালে তাৰ ওপৰত আমাৰ ডক্টৰৰ ওপৰত আমাৰ ন্যায় সহায় লাগে হয় নিশ্চয় যাতে পুনৰ এনেদৰে কোনেও প্ৰিন্সি চহৰীয়াৰ দৰে আন বহুতক হেৰুৱাব লগা নহয় তাৰ এক উচিত পদক্ষেপ তথা এক ন্যায়িক তদন্তৰ দাবী জনাইছে এইসকল লোকে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ